যোৰহাট চেণ্ট্ৰেল ক্লাবত অনুষ্ঠিত যোৰহাট টেনিছ ক্ৰিকেট প্ৰিমিয়াৰ লীগ ছিজন 3 এই অনুষ্ঠানৰ অনাৰ্ছ মিট অনুষ্ঠিত হয়। যোৰহাট ইউনাইটেড বয়জ ক্লাবে বিগত দুটা বৰ্ষৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবাৰ তৃতীয়বাৰৰ বাবে যোৰহাট টেনিছ ক্ৰিকেট প্ৰিমিয়াৰ লীগ আয়োজন কৰিবলৈ সাজু হৈছে। জানিব পৰা মতে নৱেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাখনত মুঠ 20টা দলে অংশগ্ৰহণ কৰিব। এই উপলক্ষে যোৰহাট ইউনাইটেড বয়জ ক্লাবৰ সভাপতি নয়নমণি ভৰালী, সম্পাদক খোৱাজা আহমেদৰ লগতে সমূহ বিষয়ববীয়ালৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে পোহৰ লেভিটৰ পৰিয়ালে। ক্ৰীড়াৰ জৰিয়তে যুৱ সমাজক একত্ৰিত কৰাৰ এই প্ৰয়াস সফল হওক, এয়াই কামনা। অনুষ্ঠানটিত পোহৰ লেভিটৰ মুখ্য সম্পাদক অমৰ বৰুৱাৰ লগতে কেইবাগৰাকীও অতিথি উপস্থিত থাকে। ব্যুৰ' ৰিপৰ্ট, পোহৰ লেভিট। সকলোকে যোৰহাটবাসী ৰাইজক জনাব পাই সুখী হৈছোঁ যে যোৱাবাৰ ফাৰ্ষ্ট দুটা ছিজনতকৈ ছাকচেছফুল যিটো হ'ল তাতকৈ আমি থাৰ্ড ছিজনটো আৰু ছাকচেছফুল কৰিব বিচাৰিছোঁ আৰু সেইটো কাৰণে আমাৰ আগৰবাৰতকৈ টুৰ্ণামেণ্টখন আৰু ডাঙৰ হ'বলৈ গৈ আছে। আগৰবাৰ আমাৰ 16টা টীম আছিলে, এইবাৰ আমাৰ 20টা টীম হৈছে। 20টা টীমত আমাৰ শিৱসাগৰ, মাজুলী, তিতাবৰ, গোলাঘাট আন জেগাৰ পৰাও টীম আহিছে আৰু আমি আগতকৈও আৰু ধুনীয়া আৰু ডাঙৰকৈ আমি টুৰ্ণামেণ্টখন পাতিব বিচাৰিছোঁ। তাৰে আজি আমাৰ অনাৰ্ছ মিট হৈ আছে, আপুনি দেখিছে। সেই অনাৰ্ছ মিটত আমি গোটেই অনাৰ্ছখিনিক আমি ৰুলছ ৰেগুলেশ্যনখিনি কেনেকৈ কি প্ৰস্তুত কৰা হ'ব, আমাৰ কি যা যোগাৰ চলাইছোঁ তাৰ বিষয়ে আমি সকলোকে অৱগত কৰিছোঁ আৰু আমি বিশ্বাস আছে আৰু আমি সকলোৰে সহযোগিতাত আমি টুৰ্ণামেণ্টখন আগতকৈ আৰু ধুনীয়া কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ধুনীয়া হ'ব নিশ্চয়। পৰিৱেশ ক'ত হ'ব নিশ্চয়? আমাৰ খেলখন সকলো যোৱা দুটা ছিজন আমাৰ সদৰৰ DIG গ্ৰাউণ্ড তাত হয়, এইবাৰো আমি তাতে হ'ব, অনুষ্ঠিত হ'ব। আমাৰ এটা নিয়ম আছে যে আমাৰ এটা ভাল প্লেটফৰ্ম আমি যোৰহাট পৰা প্লেয়াৰ্ছ দিওঁ যাতে প্ৰতিটো আমি নতুন তিনিটা প্লেয়াৰ্ছক ল'বই লাগিব, যাতে গাঁৱৰ অঞ্চলৰ পৰাও ল'ৰা আহি খেলি ওলাই যাব পাৰে, যাতে আগলৈ যাব পাৰে। আৰু তেনেকৈ ঠিক আমি আৰু আকৰ্ষণীয় কৰিবৰ কাৰণে আমি এটা বস্তু কৰিছোঁ যে আমি এটা অসমৰ বাহিৰৰ যিকোনো ষ্টেটৰ প্লেয়াৰ এজন গেষ্ট প্লেয়াৰ হিচাপে প্ৰতিটো টীমে ল'ব পাৰিব। সেইটো নতুনকৈ সংস্কৰণ কৰা হৈছে। শিৱসাগৰৰ দুটা টীম আহিছে, মাজুলীৰ এটা টীম আহিছে, গোলাঘাটৰ দুটা টীম আহিছে, 20টা টীম হৈছে। আমাৰ টোটেল প্ৰাইজ মানি 4.5 লাখৰ ভিতৰত হ'ব, মিনিমাম 3.5 লাখ। তাৰিখেও আমাৰ ষ্টাৰ্ট হ'ব। আমি সোনকালে আমি 15 আগষ্ট মানৰ পৰা আমি প্লেয়াৰৰ ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। আমি লিংক অ'পেন কৰি দিয়া হ'ব, ৰাজহুৱাভাৱে কৰি দিয়া হ'ব। সুখী অনুভৱ কৰিছোঁ। যোৱা বছৰ মই জেটিছপিলৰ টীম লোৱা নাছিলোঁ যদিও মই খেলবিলাক চাবলৈ আহিছিলোঁ আৰু মোৰ বন্ধু মই অবিনাশক কৈছিলোঁ যে অবিনাশ, তুমি মোক অহা বছৰ যদি সুবিধা হয় মোক খেলাৰ সুবিধা তুমি দিবা। তাৰপিছত এই বছৰ অবিনাশে মোক ফোন কৰিলে, দাদা আপোনাৰ খেলটো ল'ব নেকি? মোৰ ঠিক আছে ল'ম। যোৰহাটৰ মানে টেনিছ ক্ৰিকেটৰ এটা বেলেগ আৱেগ আছে আৰু মোৰ নিজৰ প্ৰিয় ঠাই, ভাল লাগে, থাকি ভাল লাগে, খেলি ভাল লাগে। এইবাৰ টীমটো লৈছোঁ, জিকিম বুলিয়ে লৈছোঁ, বাকী ভগৱানৰ ওপৰত কথা কি হয়। টীমটোৰ নাম হ'ল PTS মাজুলী। ক্ৰিকেটটো মই আগতে খেলিছিলোঁ কিন্তু বৰ্তমান খেলা নাই। বৰ্তমান মই মানে ল'ৰাখিনিলৈ লগত আছোঁ, খেলিহে মানে খেলাওঁহে। নিশ্চয় জিকিম বুলি ভাবিছোঁ। ঠিক আছে। প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ। এইটো কাৰণে মই আগতে খেলা মানে মই ডিষ্ট্ৰিক্ট পৰ্যায়ত 4বাৰকৈ ক্ৰিকেট খেলিছোঁ আৰু এবাৰ বৰপেটাত চেম্পিয়নো হৈছোঁ, RG বৰুৱা ট্ৰফিত। তেতিয়াৰ পৰা খেলটো খেলি ভাল পাওঁ আৰু খেলৰ যোগে আজিকালি যি ল'ৰাখিনি প্ৰতিভা বিকাশ কৰিবৰ কাৰণে সিহঁতক আমাৰ যদি আমি উৎসাহ নিদিওঁ কোনে দিব? সেইটো কাৰণে মই আগভাগ লৈছিলোঁ। প্ৰথমে জোনাক 11, মোৰ ল'ৰাৰ নাম জোনাক, সৰু ল'ৰা, তেওঁৰ নামতে প্ৰথমে মই টীমটো বনালোঁ। বনাই পিনি তাৰপিছত 3-4খনমান প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যেতিয়া চেম্পিয়ন হওঁ, তাৰপিছত চবেই কৈছে খেল আমাৰ যেনে ধৰক গাঁৱৰ বা ডিষ্ট্ৰিক্ট ৱাইজত যিখিনি ল'ৰা খেলি থাকে, আমি এতিয়া এখন হাই ভল্টেজ ASPL যেতিয়া পাতিবলৈ গৈছে তেতিয়া তেওঁলোকৰ ফালৰ পৰা মোক অনুৰোধ কৰিলে যে আপোনাৰ এইফালৰ পৰা আপুনি টীম এটা লওক। তো সেই সুবিধাখন পাই পিনি মই ভাবিলোঁ যে লৈ পিনি ল'ৰাখিনি আশা আকাংক্ষাখিনি পূৰণ কৰা বা যিখিনিয়ে ধৰক গাঁৱত খেলি আছে বা ডিষ্ট্ৰিক্ট পৰ্যায়ত খেলি আছে বা ডিষ্ট্ৰিক্টে যিবোৰ খেল অনুষ্ঠিত হয় সেই খেলবোৰ অংশগ্ৰহণ কৰি আছে, সেই প্ৰতিভাখন তেওঁলোকে বাহিৰতো দেখায় যাতে ওপৰলৈ খেলিবলৈ যাব পাৰে। আজিকালি ধৰক এতিয়াতো আপোনাৰ বৰ্তমান APL হৈ আছে। APL হোৱাৰ কাৰণে ডিউচ বলৰ খেলখিনিতো ল'ৰাখিনিয়ে খেলি আছে, তাত পৰা খেল তেওঁলোকে প্ৰদৰ্শন কৰি আছে বা চিলেক্টৰে তেওঁলোকক চাই আছে। তেনেকৈও টেনিছ বলটো যেতিয়াও
খেল এখন অল আলচামৰ ভিত্তিত অনুষ্ঠিত হৈছে। তেওঁলোকে কৰাৰ কাৰণে মই ল'ৰাখিনিক আগলৈ যোৱাৰ এটা সুবিধা অকণমান যদি আগ্ৰহ পাওঁ, তাৰ বাবে মই সকলোৰে ওচৰত চিৰকৃতজ্ঞ হৈ আশীৰ্বাদ বিচাৰিছোঁ, যাতে যিখন মই কামত আগবাঢ়িছোঁ সেই কাম সফল হয় আৰু আমাৰ ল'ৰা ছোৱালীখিনি ক্ৰিকেট খেলৰ যোগেদি বাহিৰলৈ ভাৰতৰ হৈ খেলিবলৈ সুবিধা বা যেনেকৈ ISPL হয় এনেকুৱা খেলত অংশগ্ৰহণ কৰিব পাৰে, সেই সুবিধাকণ পায়, সেইটোৱে কয়। ঠিক আছে, ধন্যবাদ। তেওঁ এটা আৰু এটা মই ক'ব বিচাৰিছোঁ, তেওঁ এটা খুব সুন্দৰ পদক্ষেপ লৈছে। তেওঁ মানে যোনটো টীম লৈছে, টীমটো লৈছে যে আমাৰ কাৰণে সৌভাগ্যৰ কথা। লগত তেওঁ এটা কথা কৈ তেওঁ ASPL টীম এটা লৈছে। সেই টীমটোৰ কাৰণে তেওঁ বিচাৰিছে যে বিশেষকৈ যোৰহাট, শিৱসাগৰ এনেকুৱা জেগাৰ পৰা এই টুৰ্ণামেণ্টখিনিৰ পৰা ল'ৰা ভাল বাছি মানে এটা ট্ৰায়েল কেম্পৰ নিচিনা ধৰ এই টুৰ্ণামেণ্টখনৰ পৰা তেওঁ ট্ৰায়েল হিচাপে যিবোৰ ল'ৰা ভাল খেলিব তেওঁলোকে ASPL তেওঁলোকক ৰেফাৰ কৰিব বা তেওঁলোকক কালেক্ট কৰি ASPL আৰু এটা লেভেললৈ লৈ যাব। সেইটো আমাৰ GDCPL কাৰণে এটা প্ৰাউড মুভমেণ্ট। সেইকাৰণে তেওঁক আমি চিৰকৃতজ্ঞ তেওঁৰ কাৰণে।